অসম সরকার হুঁশিয়ার 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 অসম সরকার হুঁশিয়ার 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 স্মার্ট মিটার বন্ধ করো বন্ধ করো বন্ধ করো স্মার্ট মিটার বন্ধ করো বন্ধ করো বন্ধ করো বান পীড়িত ক্ষতিপূরণ দিও ক্ষতিপূরণ দিও ক্ষতিপূরণ দিও বান পীড়িত ক্ষতিপূরণ দিও ক্ষতিপূরণ দিও ক্ষতিপূরণ দিও বিদ্যুৎ বিভাগ হাই 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 বিদ্যুৎ বিভাগ হাই 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 বিদ্যুৎ বিভাগ গো ব্যাক গো ব্যাক গো ব্যাক বিদ্যুৎ বিভাগ গো ব্যাক গো ব্যাক গো ব্যাক বিভাগ হাই হাই স্মার্ট মিটার না লাগে আমসু জিন্দাবাদ অসম সরকার হাই হাই চাওক আজি আমাৰ আমচুৰ এক কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি নলবাৰী জিলাতো 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিলোঁ। আজিৰ বিষয়বস্তু আছিল গুৰুত্বপূৰ্ণ। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰকপত্ৰ প্ৰেৰণ কৰিলোঁ। আজিৰ কাৰ্যসূচী গোটেই অসমৰে শদিয়াৰ পৰা ধুবুৰীলৈকে গোটেই অসমতে আমি পালন কৰিছোঁ। যদিও বতৰ বেয়া আমি নেওচি আমি আমাৰ কাৰ্যসূচী পালন কৰিছোঁ। আৰু আজিৰ কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰক আমি সকিয়নি দিব বিচাৰিছোঁ যে আপোনালোকৰ যি দাম্ভিকতা, যি ব্যৱস্থাপনা, যেনেদৰে চৰকাৰ চলাই আছে আমাৰ ক'বলগীয়া নাই। কিন্তু জনসাধাৰণৰ লগত আপোনালোকে শিশু ধেমালি নকৰিব। জনসাধাৰণক আপোনালোকে জনসাধাৰণ বুলি ভাবক। আপোনালোকক ভোট দিয়া জনসাধাৰণ। আজি স্মাৰ্ট মিটাৰ আমাৰ কাৰ্যসূচীত আজি আছে স্মাৰ্ট মিটাৰ, বানপানী, আপোনাৰ উচ্ছেদ। এতিয়া স্মাৰ্ট মিটাৰটো যে বিদ্যুৎ বিভাগে যিটো নতুন স্মাৰ্ট মিটাৰ সংযোগ কৰিছে, এই স্মাৰ্ট মিটাৰে জনসাধাৰণক কেনেদৰে জ্বলা কৰা খুৱাইছে আজি আমি নতুনকৈ আমচুই ক'বলগীয়া বিষয়বস্তু নহয়। অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিজন মানুহেই ইয়াৰ উপলব্ধি কৰিব পাৰিছে যে এই স্মাৰ্ট মিটাৰে কেনেদৰে জ্বলা কলা খুৱাইছে, কেনেদৰে 1000ৰ পৰিৱৰ্তে 3000 4000 পৰ্যন্ত বিল আহিছে। তাৰপিছতো অসম চৰকাৰ কিয় নিমাত হৈ আছে? এটি বিভাগ আছে বিদ্যুৎ বিভাগ, মন্ত্ৰী নন্দিতা গাৰ্লোচা কিয় নিমাতিকৈ নৰদৰে বহি আছে? কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? এইটো লাখটকীয়া প্ৰশ্ন। আমি অনতি বিলম্বে স্মাৰ্ট মিটাৰ উঠাই দিয়াৰ কাৰণে আৰু আমাক আগৰ পুৰাণ মিটাৰ যিবিলাক আমাৰ স্মাৰ্টনেছ নালাগে, পুৰাণ মিটাৰবিলাক আমাক ঘূৰাই দিয়ক। আমি ঘূৰাই দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমি আহ্বান জনাইছোঁ আজি যিসকল মানুহক উচ্ছেদ কৰা হ'ল ক্ষতিপূৰণ দিয়া হ'লনে? আৰু যিসকল ভাৰতীয়ক উচ্ছেদ কৰা হৈছে সেই তেওঁলোকক পুনৰ সংস্থাপন দিয়া হ'লনে? কিয় হোৱা নাই? যদি ভাৰতীয়ক কিয় সংস্থাপন দিয়া নহ'ব? তেওঁলোকে ক'ত যাব, কি খাব, কেনেকৈ বসতি স্থাপন কৰিব? ল'ৰা ছোৱালী নাই তেওঁলোকৰ? সকলো এটা ভাল চৰকাৰ, এটা আদৰ্শৱান চৰকাৰ, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়িব লাগিব। তেতিয়াহে এটা চৰকাৰৰ সফল চৰকাৰ ৰূপে পৰিগণিত হ'ব। আজি আৰু এটা আমাৰ বিষয়বস্তু আছিল, আজি বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ ওচৰত চৰকাৰ নাই। আমি দেখিছোঁ এইবাৰ কিমান গাঁও চৰাঞ্চল বানত প্লাবিত হৈ গ'ল। বহু বছৰৰ পিছত এইবাৰ এটা ডাঙৰ বানপানী হৈ গ'ল, কিন্তু চৰকাৰৰ কোনো সাহায্য নাই। চৰকাৰে বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ ওচৰত যোৱা নাই, তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱা নাই, তেওঁলোকৰ ক্ষতিপূৰণৰ কোনো ব্যৱস্থা কৰা নাই। আমি ধিক্কাৰ জনাইছোঁ চৰকাৰৰ যি জল বিভাগীয় যি মন্ত্ৰী, তেওঁলোক এনেই খালি ডাঙৰ লেকচাৰ ফুটাই থাকিলে নহ'ব। জনসাধাৰণৰ দুখ কষ্টৰ সময়ত বছৰত এবাৰ বান আহে, ধুমুহা আহে, বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আহে। সেই দুৰ্যোগৰ সময়ত মন্ত্ৰীসকলে তেওঁলোকৰ ওচৰত যাব লাগিব, তেওঁলোকক ক্ষতিপূৰণ দিব লাগিব। গতিকে আমি আজিৰ আন্দোলন কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ যে আপোনালোকে অনতি বিলম্বে ব্যৱস্থা গ্ৰহণ কৰক। আমি অচিৰেই দিল্লীত আন্দোলন কৰিবলৈ বাধ্য হ'ম, আমি দিছপুৰ কমাবলৈ বাধ্য হ'ম, আৰু অনতি বিলম্বে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক আৰু আমাৰ আন্দোলনক সঁহাৰি জনাওক। আজি প্ৰতিকূল বতৰকো নেওচি আমি আন্দোলন কৰিছোঁ। আমি অনতি বিলম্বে আৰু আন্দোলন কৰিম, দুৰ্ঘৰ আন্দোলন কৰিম। সেই আন্দোলনৰ যদি কিবা অঘটন ঘটে তাৰ বাবে দায়ী একমাত্ৰ অসম চৰকাৰ হ'ব।
আমচু নহয়। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।